নমস্কাৰ ষ্টুডিঅ'ত মই ৰিজু জনাবলৈ লৈছো এটি ব্ৰেকিং নিউজ কাজিৰঙাত চলিছে গড়ৰ খৰ্গৰ চোৰাং সৰবৰাহ সৰবৰাহত কাজিৰঙাৰ বন কৰ্মী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে বন সুৰক্ষা বাহিনীৰ জোৱান শশী দলেক আটক কৰা হৈছে কাজিৰঙাত গড়ৰ খৰ্গৰ চোৰাং বেহা হয় ঠিকই শুনিছে সহজে ধন ঘটাৰ লালসাত বন বিভাগৰ একাংশ কৰ্মীয়ে গড়ৰ চোৰাং চিকাৰীৰে মিতিৰালি কৰিছে আৰু কিছুমান লোকে গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত লিপ্ত হৈছে পিছপৰা নাই ৰক্ষকৰূপী বন বিভাগৰ কিছু ভক্ষক বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ খৰ্গ কাজিৰঙাৰ পৰা ডিফু নাগালেণ্ড পাইছেগৈ বন বিভাগৰ হাতত আহি পৰিছে গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকা বহুতো ন গুপ্ত তথ্য বন বিভাগে 25 ছেপ্টেম্বৰত আটক কৰা কাৰ্বি আংলঙৰ ইংলে পথাৰৰ ৰামেশ্বৰ সিংনাৰ নামৰ চোৰাং ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত কাজিৰঙাৰ পৰা নাগালেণ্ডলৈ গড়ৰ খৰ্গ চোৰাং সৰবৰাহ তথা ব্যৱসায়ৰ লগত জড়িত থকা সৰু আৰু ডাঙৰ বহুতো প্ৰভাৱশালী লোকৰ বৃহৎ চক্ৰৰ তথ্য পোৱা গৈছে নাগালেণ্ডৰ টুৱেনচাং সমষ্টিৰ প্ৰাক্তন বিধায়কৰ পত্নী মেডাম ৰুথা গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে অন্যহাতে বোকাহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বোকাহাটৰ পলাহগুৰি গাঁৱৰ চন্দ্ৰ দলেৰ ঘৰৰ পৰা উদ্ধাৰ কৰে 7 জাই গুলী 3 নং দগাঁৱৰ পৰা উৰুকা পেগু আৰু কুনকুনি পেগু পতি পত্নী সহ দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা বুঢ়া পাহাৰৰ চেকনি বন শিবিৰৰ পৰা আটক কৰে কাজিৰঙাৰ বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ জোৱান শশী দলে গড় চিকাৰী তথা পলাতক গণেশ দলৰ ভাতৃ বুলি জানিব পৰা গৈছে এই খবৰটোৰ সৈতে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ